নমস্কাৰ, মই নাটক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড ইভিনিং লগতে সকলোকে বন্ধু বান্ধৱী। আৰু আজি মই শুক্ৰবাৰ বজাৰ হয়, শুক্ৰবাৰ বজাৰত গ'লোঁ, গৈ পেলাই কি আনিলোঁ মই আপোনালোকক দেখাম। আৰু ভাবিছিলোঁ যে যাওঁতে ব্লগটো বনাম, কিন্তু ব্লগটো বনাবলৈ টাইম নাপালোঁ, কাৰণ আলহী আহিলে আৰু মানে বহুত উৎপাতকৈ ওলাই গৈ পেলাই গুচি গ'লোঁ আৰু তেওঁলোককো আগবঢ়ালোঁ। আৰু মানুহজন আহি কাম বন কৰি মেলি মানে গা পা ধুই যোৱালৈ আমাৰ প্ৰায় দেৰিয়ে হৈ গৈছে, সেইটো কাৰণে ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। আৰু এক নম্বৰতে দেখাওঁ, এইখন চুনি কেনেকুৱা লাগিছে, এইখন কমেণ্ট কৰিব। আৰু এই চুনিখন মই আজি তাৰ পৰা লৈ আহিছোঁ বজাৰৰ পৰা। আৰু আনিছোঁ মানে এইখন হ'ল মোৰ পুৰণা চুনি দেই, এইখন মই লৈ গৈছিলোঁ, এতিয়া মই এখন লৈ দেখাইছোঁ, লৈ পেলাই দেখাই দিছোঁ। আৰু তাৰপিছতে এইখন আনিছোঁ, এইখনো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব দেই। আৰু আনিছোঁ এতিয়া যিহেতু ইমান গৰম নহয় জানো, মানে গৰমৰ কাৰণে পূৰা পিয়ৰ কটন নাইটি দুটা লৈ আহিছিলোঁ। ভাবিছিলোঁ মানে বেলেগ কিবা কিবি আনিম, যিটো ভাবি গৈছিলোঁ সেইটো অনা নগ'লে, মানে তাত নাপালোঁৱেই বজাৰত। আৰু এইটো এটা আনিছোঁ, এইটো দুটা আনিছোঁ। আৰু ছোৱালীয়ে আনিলে, তাইও যিহেতু গৈছিলে, মই লোৱাৰ কাৰণে তাইও হিংসা লাগিছিলে নহয় জানো, মাক যিহেতু এযোৰ চেণ্ডেল লৈছে স্কুল কৰিবৰ কাৰণে, তাইৰ চেণ্ডেল আছে 5-6যোৰ, তথাপিও বোলে আৰু চেণ্ডেল লাগে, দিলোঁ। আৰু এতিয়া দেখাম মই, তাই আহিয়ে কি পঢ়ি গ'লগৈ চাওক, আহিয়ে মানে হাত ভৰি ধুয়ে তাই এতিয়া বৰ্তমান এয়া বিচনাখনত, এই টেবুলত তাই নপঢ়ে দেই, এতিয়া বিচনাত পঢ়িছে। কালিলৈ বোলে কিবা পৰীক্ষা এটা ল'ব, গতিকে তাই দুটা পৰীক্ষা দুটা ল'ব, গতিকে তাই সেয়া পঢ়ি আছে। আৰু সেইফালে আপোনালোকক দেখাম মই, প্ৰথমে দেখাইছোঁ এয়া আলু আনিছোঁ 5 কিলো, তাৰপিছত তিয়ঁহ আনিছোঁ 1 কিলো, বন্ধাকবি 1.5 কিলো, আৰু মানে ৰঙালাও এটা আনিছোঁ, ভেন্দি আনিছোঁ, পটল, ভাতকেৰেলা, আৰু এইবিলাক নহৰু, এইবিলাক হ'ল চাহৰ লগত মই দি বহুত ভাল পাওঁ, বিশেষকৈ মানে গাখীৰ চাহৰ লগত ইলাইচি, সেইটো কাৰণে মই ইলাইচিটো আনোৱেই। সেইবিলাক দিছেনে নেমু চেমু চবে সকলোৱে জানিছে। আৰু এইটো আম, কাৰোবাৰ লোভ লাগিছে নেকি বাৰু আমটো। ইফালে আছে বিস্কুট, মিঠাতেল, চাৰ্ফ, চাবোন, ধূপ, আটা, পাপৰ, পিঁয়াজ, এইবাৰ দেখিছে বজাৰ টোটেল 1500 টকা বজাৰ। যিয়ে শাক পাচলিৰ দাম, কৃষ্ণ ভগৱান, 80 টকা কিলো শাক পাচলি, কি খাব। 120 টকা কিলো শাক পাচলিৰ দাম, মাথা গৰম উঠি যায় বজাৰ কৰিবলৈ গ'লে। গতিকে ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ, আপোনালোককো দেখাওঁ। আৰু যিহেতু মই এই দুদিন ব্লগ দিবলৈ পৰা নাই, সেইকাৰণে মানে ভাবিলোঁ আজি যিহেতু বজাৰ কৰিব গ'লোঁ, বাকীখিনিতো দেখুৱাব নোৱাৰিলোৱে, ভাবিলোঁ অকণমান ঘৰতে আনি পেলাই ব্লগটো ষ্টাৰ্ট কৰি আপোনালোকক দেখাওঁ, সেইটো কাৰণে দেখালোঁ। গতিকে বজাৰ কৰি আহি পাইছেহে, ভাগৰো লাগিছে, একদম গোটেই গৰম, এইবিলাক ঘাম চাম লাগি আছে। এটা কাৰণে ভালো লাগিছে যেনিবা, মাইকী মানুহ ন, নতুন কাপোৰ পালেতো মনবিলাক বহুত ভাল লাগে। আৰু মানে কি, যিটো পচন্দৰ বস্তু আনিব গৈছিলোঁ নাপালে মনটো বেয়াও লাগে। আৰু যি কি নহওক, এটা নাপালেওতো এটা পাইছোঁ, তাকে লৈ আহিছোঁ, তাতে সন্তুষ্ট। আৰু কি ক'ম আৰু, এতিয়া আহি পাইছোঁ, মই হাত ভৰি ধোৱাই নাই, হাত ভৰি ধুওঁগৈ, ধুই কৰি লৈ পেলাই এতিয়া চাহ অলপ বনাওঁ, খাই কৰি লৈ পেলাই আৰু ছোৱালীৰ ওচৰত অকণমান, তাই পঢ়াৰ ওচৰত বহোঁ, পঢ়ি কৰি লৈ পেলাই তাই কি পঢ়িছে, কাইলৈ কি পৰীক্ষা আছে অলপ চাই কৰি দিওঁ। গতিকে আজিলৈ বাই বাই।